জনতাৰ শিল্পী এগৰাকী গণশিল্পী যিগৰাকীয়ে অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল অসমীয়া মানুহক কৰা অন্যায়ৰ বিৰুদ্ধে মাত মাতি কেতিয়াও আপোচ নকৰাকৈ সংগীত পৰিৱেশন কৰিছিল কেতিয়াও কাৰো পদলেখন নকৰাকৈ কেতিয়াও কাৰো লগত কম্প্ৰমাইজ বা আপোচ নকৰাকৈ কাম কৰিছিল আৰু সেই কাৰণে তেওঁ পাব লগা প্ৰাপ্য অধিকাৰ তেওঁলোকক চৰকাৰে দিব লগা স্বীকৃতি আজিলৈকে নিদিলে গতিকে আমি চৰকাৰৰ ওপৰত বৰ বেছি আশা কৰিব খোজা নাই মই এটা কথা আজি এই শিল্পী দিৱসৰ মঞ্চৰ পৰা মই অইল ইণ্ডিয়া কৰ্তৃপক্ষ অসমৰ মাটিৰ তলৰ পৰা তেল নিষ্কাশন কৰি অন্যতম ধনী ৰাজহুৱা খণ্ডৰ উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰা অইল ইণ্ডিয়া লিমিটেডৰ সমগ্ৰ বিষয়ববীয়াসকলক CMDকে ধৰি সকলো ডাইৰেক্টৰক ক'ব খুজিছো যে ৰাজীৱ হদিয়াৰ পত্নীক অইল ইণ্ডিয়া লিমিটেডত চাকৰি প্ৰদান কৰিব গতিকে এইটো জাতীয় অইল ইণ্ডিয়া লিমিটেডৰ খনন আৰু উৎপাদন হয় গতিকে আমি সকলো ৰাইজৰ হৈ জনতাৰ হৈ গণশিল্পী জনতাৰ শিল্পীগৰাকীক প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মই আপোনালোকক সকলোকে সন্মুখত ৰাখি এই কথা ক'ব খুজিছো অইল ইণ্ডিয়া লিমিটেডৰ অসমৰ প্ৰতি যিটো জাতীয় দায়বদ্ধতা জনতাৰ শিল্পীৰ প্ৰতি যিটো দায়বদ্ধতা সেইটো পালন কৰি ৰাজীৱ হদিয়াৰ পত্নীক অইল ইণ্ডিয়া লিমিটেডত চাকৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছে জনতাৰ শিল্পী এগৰাকী গণশিল্পী যিগৰাকীয়ে অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল অসমীয়া মানুহক কৰা অন্যায়ৰ বিৰুদ্ধে মাত মাতি কেতিয়াও আপোচ নকৰাকৈ সংগীত পৰিৱেশন কৰিছিল কেতিয়াও কাৰো পদলেখন নকৰাকৈ কেতিয়াও কাৰো লগত কম্প্ৰমাইজ বা আপোচ নকৰাকৈ কাম কৰিছিল আৰু সেই কাৰণে তেওঁ পাব লগা প্ৰাপ্য অধিকাৰ তেওঁলোকক চৰকাৰে দিব লগা স্বীকৃতি আজিলৈকে নিদিলে গতিকে আমি চৰকাৰৰ ওপৰত বৰ বেছি আশা কৰিব খোজা নাই মই এটা কথা আজি এই শিল্পী দিৱসৰ মঞ্চৰ পৰা মই অইল ইণ্ডিয়া কৰ্তৃপক্ষ অসমৰ মাটিৰ তলৰ পৰা তেল নিষ্কাশন কৰি অন্যতম ধনী ৰাজহুৱা খণ্ডৰ উদ্যোগ হিচাপে প্ৰতিষ্ঠা কৰা অইল ইণ্ডিয়া লিমিটেডৰ সমগ্ৰ বিষয়ববীয়াসকলক CMDকে ধৰি সকলো ডাইৰেক্টৰক ক'ব খুজিছো যে ৰাজীৱ হদিয়াৰ পত্নীক অইল ইণ্ডিয়া লিমিটেডত চাকৰি প্ৰদান কৰিব গতিকে এইটো জাতীয় অইল ইণ্ডিয়া লিমিটেডৰ খনন আৰু উৎপাদন হয় গতিকে আমি সকলো ৰাইজৰ হৈ জনতাৰ হৈ গণশিল্পী জনতাৰ শিল্পীগৰাকীক প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মই আপোনালোকক সকলোকে সন্মুখত ৰাখি এই কথা ক'ব খুজিছো অইল ইণ্ডিয়া লিমিটেডৰ অসমৰ প্ৰতি যিটো জাতীয় দায়বদ্ধতা জনতাৰ শিল্পীৰ প্ৰতি যিটো দায়বদ্ধতা সেইটো পালন কৰি ৰাজীৱ হদিয়াৰ পত্নীক অইল ইণ্ডিয়া লিমিটেডত চাকৰি দিবৰ কাৰণে দাবী উত্থাপন কৰিছে সঁচাকৈ ৰাজীৱ হদিয়া আমাৰ মাজত নাই কিন্তু তেখেতৰ পত্নীক যদি এটা ভাল সংস্থাপন দিয়ে সঁচাকৈ বহুত বেছি ভাল লাগিব জাতি মাটি ভেটিৰ কাৰণে গান গাই যিজন মানুহে নিজৰ জীৱনটো উচৰ্গা কৰি দিলে সেইজন মানুহৰ পত্নীক যদি এটা ভাল সংস্থাপন দিয়ে তেওঁৰ আত্মাই নিশ্চয় শান্তি লাভ কৰিব সঁচাকৈ আমাৰ মাজৰ পৰা শিল্পী নহয় এটা নক্ষত্ৰ হেৰাল কিন্তু তেখেতৰ পৰিয়ালক যদি আমি চৰকাৰে যদি এটা ভাল সংস্থাপন দিয়ে সঁচাকৈ ভাল লাগিব সেয়া বিশেষকৈ কণমানিটোৰ কাৰণে যিয়ে এতিয়াৰ পৰা দেউতাক অবিহনে জীয়াই থাকিব লাগিব হয়নে নহয় কিমান দুখ লগা ঘটনা তেনে ক্ষেত্ৰত যদি চৰকাৰে এনেকুৱা এটা ভাল সিদ্ধান্তই লয় সঁচাকৈ বহুত বেছি ভাল লাগিব ৰাজীৱ হদিয়াৰ নিচিনা মানুহ এই পৃথিৱীত আৰু জন্ম হওক আৰু জাতি মাটি ভেটিৰ কাৰণে গান গাই গাই নিজৰ জীৱন উচৰ্গা কৰা সঁচাকৈ তেখেত য'ত আছে শান্তিত থাকক আৰু তাৰ পৰা তেখেতৰ পৰিয়ালটোক যাতে আশীৰ্বাদ দি থাকে যে তেখেত নোহোৱাকৈও যাতে পৰিয়ালটো আগবাঢ়ি যাব পাৰে ঠিক আছে মোৰ ক'ব লগাখিনি ইমানেই আপোনালোক কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাইছে তেওঁলোকক বহুত 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 ধন্যবাদ আৰু যিসকলে মোৰ চেনেল নতুন মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব কাষতে থকা বেল আইকনটো টিপি দিব জয় আই অসম